নমস্কাৰ বন্ধুসকল ডিএমই এক্সামৰ বাবে আজি আপোনালোকলৈকে অন্য এটি মক টেষ্ট লৈ আহিছো আৰু ইয়াতে আমি বিশেষকৈ যিখিনি জিকে আৰু সায়েন্স সেকশন আছে তাৰে প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰো অলৰেডি দুটা মক টেষ্টৰ প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে যোৱাকালি আগবঢ়ালো তো আজি আমাৰ 3 নম্বৰ মক টেষ্ট পেপাৰৰ প্ৰশ্ন উত্তৰখিনি তো পেকিং ইজ দা সিক্ৰেট প্লেস অফ পেকিং নামৰ এখন ঠাই আছে সেই ঠাইখন কাৰ সিক্ৰেট বা পবিত্ৰ স্থল টাওইজম সিন্টোইজম কনফিউচিয়ানিজম আৰু জুডাইজম তো ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ সি কনফিউচিয়ানিজম তো এই যেটো পেকিং নামৰ ঠাইখন এইখন কোড আছে তো চাইনাত আছে একচুয়ালি পূৰ্বতে বেইজিং চহৰখনকে এই বেইজিং নামৰ ঠাইখনকে পেকিং বুলি জনা গৈছিল নেক্সট প্ৰশ্নটো জাপানিজ folk tradition and ritual with no founder or single sacred scripture is popularly known as জাপানৰ এটা folk tradition তথা ritual আছে যিটোৰ কোনো ফাউন্ডাৰ আছে বুলি জনা নাযায় বা কোনো ধৰণৰ লিখিত তথ্য নাই তো তেনেকুৱা ধৰণৰ এটা folk tradition কি টাওইজম জোৰাষ্ট্ৰিয়ানিজম সিন্টোইজম আৰু পেগানিজম তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি সিন্টোইজম নেক্সট প্ৰশ্নটো ওয়াৰ্ল্ড হিষ্ট্ৰীৰ লগত জড়িত উইথ দ্য ফল অফ হুইচ এমং দ্য ফলোইং দ্য ফ্ৰেঞ্চ ৰিভলিউশ্যন বিগেন ফ্ৰেঞ্চ ৰিভলিউশ্যন কিহৰ বিফলতাৰ লগে লগে আৰম্ভ হৈছিল তো বেষ্টাইল কমিউনছ জেকো ভিয়েন ক্লাব নে পিলিনিজ তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ নেক্সট প্ৰশ্নটো দ্য war criminals of the World War II were put to trial in দ্বিতীয় বিশ্বযুদ্ধৰ যিবিলাক যুদ্ধত পৰাজিত হৈ ক্ৰিমিনেল বুলি বন্দী হৈছিল সেইবিলাকক কোৰ্ট বিচাৰ কৰা হৈছিল তো ইয়াতে চাৰিটা ঠাইৰ নাম দিয়া আছে নিউৰেমবাৰ্গ পিটাৰ্ছবাৰ্গ গেটিছবাৰ্গ আৰু পেইটছবাৰ্গ তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ নিউৰেমবাৰ্গ নামৰ ঠাইখনত তেওঁলোকৰ বিচাৰ হৈছিল ইন হুইচ অফ দ্য ফলোইং ইয়াৰ ৱাজ ডিভি সাৱৰকাৰ সেন্ট টু আন্দামান জেল বাই দ্য ব্ৰিটিছ ডিভি সাৱৰকাৰক আন্দামান জেললৈকে ব্ৰিটিছসকলে কেতিয়া পঠাইছিলে তো অপচন ডি 1911 চনত নেক্সট প্ৰশ্নটো when was a madrasa opened in Kolkata to promote the study of Arabic, Persian and Islamic law তো কলকাতাত মাদ্ৰাছা কেতিয়া ওপেন হৈছিল আৰবিক পাৰ্চিয়ান আৰু ইছলামিক ল প্ৰমোট কৰিবৰ বাবে তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি 1781 নেক্সট প্ৰশ্নটো which of the following Sikh reform movements was started in 1873 in Amritsar অমৃতসৰত 1873 চনত এটা শিখ ৰিফৰ্মৰ মুভমেন্ট আৰম্ভ হৈছিল তো হেইটো কি बब्बर अकाली मूवमेंट सिंह सभा मूवमेंट ने गुरुद्वारा मूवमेंट तो यार शुद्ध उत्तर হৈছে অপচন সি সিং সভা মুভমেন্ট তো নেক্সট প্ৰশ্নটো where do crocodiles store their fat crocodile বিলাকে ঘৰিয়াল বিলাকে হিহঁতৰ চৰ্বি বিলাক ক'ত জমা ৰাখে হেড ষ্টমাক আৰ্টাৰিজ নে টেইল তো টেইলত জমা ৰাখে অপচন ডি টু ইয়াৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো which of the substance are responsible for arthritis in the joints of the body শৰীৰৰ গাঁঠিবিলাকত বাতবিষ যে হয় এই বাতবিষৰ বাবে কোনবিধ পদাৰ্থ দায়ী এলবুমিন কোলেষ্টেৰল ইউৰিয়া নে ইউৰিক এসিড তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইউৰিক এসিডৰ বাবে বাতবিষ হয় নেক্সট প্ৰশ্নটো which of the following metal has the maximum thermal conductivity maximum তাপ পৰিবাহিতা কোনটো মেটেলৰ আছে আইৰন এলুমিনিয়াম কপাৰ নে সিলভাৰ তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি সিলভাৰ নেক্সট প্ৰশ্নটো which article deals with the election of the president আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ ইলেকশ্যনৰ লগত জড়িত হৈ আছে কোনটো আৰ্টিকল 72 আৰ্টিকল 54 আৰ্টিকল 74 নে আৰ্টিকল 66 তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰ্টিকল নম্বৰ 54 আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ ইলেকশ্যনৰ লগত জড়িত হৈ আছে নেক্সট প্ৰশ্নটো which of the following articles of the Indian Constitution mentions about the organization of village panchayat আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ কোনটো আৰ্টিকলত ভিলেজ পঞ্চায়ত অৰ্গানাইজেচনৰ বিষয়ে মেনশন আছে উল্লেখ আছে আৰ্টিকল 31 আৰ্টিকল 38 আৰ্টিকল 36 নে আৰ্টিকল 40 তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰ্টিকল 40 ত ভিলেজ পঞ্চায়ত অৰ্গানাইজেচনৰ বিষয়ে উল্লেখ আছে
Next question to part 4A of the Indian Constitution was inserted in the Indian Constitution through this Constitutional Amendment Act. Amar সংবিধানৰ part 4A to সংবিধানৰ কেই নম্বৰ সংশোধনীৰ জৰিয়তে এড কৰা হৈছে তো ইয়াতে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ ডি 42nd এমেন্ডমেন্টৰ জৰিয়তে এই part 4A to আমাৰ সংবিধানত ইনসাৰ্ট কৰা হৈছে বা সন্নিবিষ্ট কৰা হৈছে নেক্সট প্ৰশ্নটো the outer most part of the earth is known as আমাৰ পৃথিৱীৰ আটাইতকৈ বাহিৰৰ পাৰ্টটো কি কোৱা হৈছে volcano the crust the core the mantle তো ইয়াতে অপচন অনুসৰি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি the crust Next question is which of the following options is the most appropriate cause for unemployment in India? Amar Bharatborshor ji unemployment he unemploymentor mukho karon to overpopulation, environment condition, high educational system, lack of labor force. To yar huddho to hoise overpopulation robe amar Bharatborshot nibonua samossya to beshi. Next question to current affair proshno hoy who is the world's most popular leader as per global leader approval ratings released by US based Morning Consult in February 2023 February 2023 অনুসৰি global leader ভিতৰত আটাইতকৈ popular leader কোন Xi Jinping Vladimir Putin Joe Biden নে নৰেন্দ্ৰ মোদী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৰেন্দ্ৰ মোদী অপচন ডি টু শুদ্ধ উত্তৰ Next question to Indian shooter and gold medalist Abhinav Bindra's autobiographical book is called Indian shooter তথা gold medalist হয় Abhinav Bindra তেওঁ যিখন autobiographical book আছে সেই কিতাপখনৰ নাম কি Shoots Fired Hunting the Hard Way Firing Point a Shot at History তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ 4 by option D a shot at history next question is in which state of India is Saga Dawa or the triple blessed festival celebrated Saga Dawa ba triple blessed festival to amar bharatborkhor konkhon rajyot palon kora hoy Karnataka Andhra Pradesh Uttar Pradesh ne Sikkim to yar huddho uttor hoise Sikkimot ei Saga Dawa ba triple blessed festival to celebrate kora hoy next question to Kathakali dance belongs to which of the following state Tamil Nadu Kerala Andhra Pradesh Karnataka Kathakali Kerala rajyor next question to yate which of the following is the smallest bone in human body amar horir atatkoi horu haddi to ki to hetu hoise stapes jitu amar kanot thake kintu ami etia largest to janilo largest bone hoise femur option A to largest bone aru smallest hole stapes next question to which part of the human respiratory system provides a surface for the exchange of gases মানুহৰ শ্বাস-প্ৰশ্বাস তন্ত্ৰৰ কোনটো অংশই গেছৰ বিনিময়ৰ বাবে পৃষ্ঠ প্ৰদান কৰে তো ইয়াতে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ এ এলভিউলি অপচন এ টু ইয়াতে শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো the fundamental particles present in the nucleus of an atom are এটা এটম এটা পৰমাণুৰ যি নিউক্লিয়াছ আছে তাতে কি কি বস্তু থাকে ইলেক্ট্ৰন প্ৰটন প্ৰটন নিউট্ৰন ইলেক্ট্ৰন নে নিউট্ৰন পজিট্ৰন তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰটন আৰু নিউট্ৰন থাকে এটা পৰমাণুৰ নিউক্লিয়াছত নেক্সট প্ৰশ্নটো which of the following is an important source of vitamin E vitamin E ৰ এটা ইম্পৰ্টেন্ট সোৰ্সৰ কথা শুনিছে তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ Sorry, option number A নহয় option number D wheat germ oilot vitamin E আটাইতকৈ বেছি পোৱা যায় next প্ৰশ্নটো who among the following is known as father of biology Darwin Aristotle Haeckel নে Edward Jenner তো এৰিষ্টটলক ফাদাৰ অফ বায়োলজি বুলি জনা যায় তো আজিৰ সেশনটোত এইখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰিলো আপোনালোকৰ সহায় অনুসৰি নেক্সট সেশনটো সোনকালে আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম নিশ্চয় ভিডিঅটো লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ